নিশ্চিতভাৱে সন্মুখত দুৰ্গোৎসৱ আৰু দুৰ্গোৎসৱ উপলক্ষে ইতিমধ্যে বিভিন্ন ধৰণৰ কাপোৰ দোকানসমূহতো এক উথপ থপ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ টংলা চহৰত আৰু টংলা চহৰতো যিসমূহ কাপোৰৰ বিপণী আছে সেই বিপণীসমূহতো ইতিমধ্যে গ্ৰাহকসমূহে ভিৰ কৰা পৰিলক্ষিত হৈছে কাপোৰ কিনিবৰ কাৰণে। আৰু দেখা গৈছে যে চাওক মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনাভাই দেখুৱাইছে চাওক এয়া এই ধৰণে আচলতে বিভিন্ন ধৰণৰ গ্ৰাহকে বিভিন্ন ধৰণৰ কাপোৰ দোকানসমূহত আহি এনেকৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু নিশ্চিতভাৱে ক'ব লাগিব যে দুৰ্গোৎসৱত আচলতে কাপোৰ কিনিবই লাগিব, বিশেষকৈ নিজৰ ল'ৰা ছোৱালীক এযোৰ কাপোৰ দিবই লাগিব, এই ধৰণৰ এটা আচলতে পৰম্পৰা অতীজৰ পৰা চলি আহিছে। যিহেতুকে দুৰ্গোৎসৱৰ যি আধ্যাত্মিক পৰিৱেশ এই আধ্যাত্মিকতাৰ লগত আচলতে এই মেলামুখিতাৰ যি পৰিৱেশ সেয়াও আচলতে বহু পৰিমাণে ইয়াত নিৰ্ভৰ কৰে। গতিকে দুৰ্গোৎসৱত আচলতে দুৰ্গা দেৱীক দুৰ্গতি নাশিনীক এটা সেৱা কৰাৰ লগে লগে আচলতে যিসমূহ আচলতে ইয়াত দুৰ্গোৎসৱৰ লগত আনুষাংগিক কথা বা আনুষাংগিক বজাৰ সামাৰ সেইসমূহ জড়িত হৈ পৰে। এযোৰ সুন্দৰ কাপোৰ কিনি আচলতে দুৰ্গা পূজা চাবৰ কাৰণে এটা পৰিৱেশ বিৰাজ কৰিছে। এইটো বেলেগ চেনেল কি ক'ব দাদা, ক'ৰ পৰা আহিছে? আমি ওচৰতে হয় পুৰণদিয়াৰ। হয়, কাপোৰ কিনিলে? কাপোৰ আমাৰ সেই ৱাইফক লৈ আহিছোঁ, বাচ্চাকেইটা লৈ আহিছোঁ, সিহঁতক অলপ চলপ কাপোৰ কিনি দিলোঁ। আৰু যিহেতুকে যোৱা বছৰ পূজা নহ'ল, এইবাৰ মানুহৰ মনত আচলতে কেনেকুৱা ধাৰণা এটা সকলো পূজা চাম বুলি এটা আশা কৰিছে, লগতে সেইকাৰণে অলপ উৎসাহটো বেছি দেখা গৈছে, বিশেষকৈ আমাৰ টংলাত। হয়, সেইকাৰণে হয়তো এনেকুৱা ভিৰ হৈছে, আগে পিছে এনেকুৱা ভিৰ মই দেখা নাছিল, কিন্তু এই পূজা বুলি হৈছে বুলি ভাবোঁ। আৰু কাপোৰ কানি দাম কেনেকুৱা হৈছে? দামটো মানে জেনেৰেল সময়তকৈ এতিয়াতো দাম অলপ বেছি হ'ব, সেইটো জানাই কথা। গতিকে দোকানীবিলাকৰ অলপ দামটো অলপ বেছি গৈছে, তথাপিও মানুহবিলাকে কিনিছে যিখিনি দেখিছোঁ, আৰু মানে পিছুৱাও নাই আৰু। হয়, কাপোৰ কিনিছে আৰু নিশ্চিতভাৱে সকলোৱে কাপোৰ কিনা পৰিলক্ষিত হৈছে। চাওক মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনাভাই দেখুৱাইছে। চাওক মই এখনকৈ পাৰিলে সকলো কাপোৰৰ দোকান মই দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। চাওক এয়া লানিকৈ যিসমূহ কাপোৰৰ বিপণী আছে এই বিপণীসমূহত ইতিমধ্যে বহু গ্ৰাহক আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। নিশ্চিতভাৱে ক'ব লাগিব যে বিভিন্ন ধৰণৰ দূৰ দূৰণিৰ পৰা এইসমূহ গ্ৰাহকে আহি এনেধৰণৰ কাপোৰ কিনিবলৈ প্ৰতি বছৰতে ইয়ালৈকে আহে। বাইদেউ ক'ৰ পৰা আহিছে? মই ইয়াতে জংঘলপাৰা। কাপোৰ কিনিলে বাইদেউ? হয়, পূজাৰ কেনেকুৱা প্ৰস্তুতি? মানে কি আৰু এনে ভাল নহয়, ঠাণ্ডা। যোৱা বছৰ যিহেতুকে পূজা নহ'ল, গতিকে এইবাৰ পূজা চাম বুলি ভাবিছে নিশ্চয়? চাবতো লাগিবই, পূজা চোৱা নহয়ে আমাৰ, তথাপিতো এবাৰ আহিব লাগিব। কাপোৰ কিনা হৈ গ'ল? হ'ল। নিশ্চিতভাৱে কাপোৰ কিনিছে। বাইদেউ আৰু এগৰাকী বাইদেউ আছে। বাইদেউ ক'ৰ পৰা আহিছে? মই স্বাস্থ্যৰ পৰা বটাবাৰীৰ পৰা আছোঁ। কাপোৰ কিনিলে? কাপোৰ কিনা নাই, কি কাপোৰ কিনিম, পৰিস্থিতিয়ে বেয়া যে দিয়াই। সেইবিলাক পূজা চূজা চাব আমাৰ মন নাই। তাৰমানে এতিয়া দুনিয়াত মহামাৰীৰ কাৰণে চবৰে হেৰি হৈ আছে, ভয় হৈ আছে, পইচা পাতি নাই, সেইটোৰ কাৰণে আমি পূজাটো ইচ্ছা কৰা নাই। আৰু এটা বিকলংগ চলি আছে, তাক এটা লং পেণ্ট নি দিওঁ আৰু কেৱল নি দিব লাগিব আপোনাৰ নিজৰ ল'ৰাৰ কাৰণে? নিজৰ ল'ৰাৰ কাৰণে, বিকলংগ অলপ। চাওক আচলতে নিজৰ ল'ৰাৰ কাৰণে, বিশেষভাৱে সক্ষম নিজৰ ল'ৰাৰ কাৰণে এইগৰাকী মাকে পূজাৰ কাৰণে আচলতে কাপোৰ কিনিবৰ কাৰণে আহিছে। গতিকে পূজা এনেকুৱাই এটা বিষয় যে কেৱল আধ্যাত্মিকতাৰ লগতে আচলতে পূজাটো জড়িত নহয়, ইয়াত মানুহৰ আচলতে ৰং ৰহস্যৰ লগতো ৰং বিৰঙৰ কিছু কামৰ লগতো আচলতে পূজা জড়িত আছে। মই যিসকল বিক্ৰেতা আছে মই তেওঁলোকৰ পৰা জনাইছোঁ। দাদা, কাপোৰৰ বজাৰ কেনেকুৱা এইবাৰ টুকটাক বেছ ভালে চলি আছে, বেয়া নহয়। বিক্ৰী ভাল হৈছে? বেচা বিক্ৰী বেয়া হোৱা নাই, বৰ্তমান ভালে চলি আছে। হা, আগৰ বছৰতকৈ এই বছৰ ভাল হৈছে। হৈছে। যোৱা বছৰটো পূজা নহ'লে এইবাৰ ভালে হৈছে, চলি আছে, ভালে চলি আছে, বেয়া নহয়। হয়, আচলতে যিসকল আচলতে কাপোৰৰ বিপণীৰ বিক্ৰেতা আছে তেওঁলোকৰ মুখত আচলতে নিশ্চিতভাৱে এনেধৰণৰ এটা আশাব্যঞ্জক তেওঁলোকৰ মুখত যি কথা আহিছে, নিশ্চিতভাৱে আশাব্যঞ্জক বতৰা বুলি ক'ব লাগিব। কাৰণ যোৱা বছৰ ক'ভিড মহামাৰীৰ কাৰণে সম্পূৰ্ণৰূপে আচলতে দুৰ্গোৎসৱ বন্ধ হৈ পৰিছিল বুলি ক'ব লাগিব। যি মূৰ্তি পূজা, মৃন্ময় মূৰ্তিৰ যি পূজা আছিলে সেই পূজা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিলে। চাওক এয়া মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে। এইখন হৈছে এটা গলি মাত্ৰ, কেৱল টংলা চহৰৰ এটা মাত্ৰ সদাব্যস্ত গলি। আৰু এনেধৰণৰ বহু গলি আছে যিসমূহ গলিত এনেকৈ গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে কাপোৰ কিনিবৰ কাৰণে অহা পৰিলক্ষিত হৈছে। বাইদেউ ক'ৰ পৰা আহিছে? মেচকা। কাপোৰ কিনিলে বাইদেউ? হয়, কিনিলোঁ। কাৰ কাৰণে কাপোৰ কিনিলে? এই মাইনাৰ কাৰণে। হয়, পূজাৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ? ঠিকে, ভালে। যোৱা বছৰটো পূজা নহ'ল, এইবাৰ পূজা চাম বুলি ভাবিছেনে? হয়, এইবাৰ চাম বুলি ভাবিছোঁ। হয়, সকলোৱে পূজা চাম বুলি ভাবিছে আৰু এনেকৈ আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে কাপোৰ কিনিবৰ কাৰণে আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? পানাৰীৰ পৰা আহিছোঁ। কাপোৰ কিনিলে নে?
হয় পানেৰীৰ পৰা আহিছে কাপোৰ সকলোৱে কিনা পৰিলক্ষিত হৈছে আৰু এনেকৈ আচলতে বিভিন্ন ধৰণৰ ব্যৱসায়ী সমূহ আচলতে এইবাৰ আশাব্যঞ্জকভাৱে তেওঁলোকে কাপোৰ বিক্ৰী কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে নিশ্চিতভাৱে যিসমূহ আচলতে কাপোৰৰ দোকান সেই কাপোৰৰ দোকানসমূহতো যোৱা বছৰ কোভিড মহামাৰীৰ কাৰণে যি বেচা বিক্ৰী নহ'ল এইবাৰ অন্ততঃ তেওঁলোকে এটা আশাব্যঞ্জক এটা বতৰা তেওঁলোকে দেখিবলৈ পাইছে কাৰণ যথেষ্ট সংখ্যক এইবাৰ গ্ৰাহকসকলে এইবাৰ পূজাৰ বতৰত কাপোৰ কিনা পৰিলক্ষিত হৈছে